পশ্চিমবংগত আলু ব্যৱসায়ৰ বিদ্ৰোহে অসমতো প্ৰভাৱ পেলোৱাৰ আশংকা সুবুৰীয়া ৰাজ্যখনত আলু ব্যৱসায় সন্থাৰ ধৰ্মগত কাৰ্যসূচী ঘোষণা পশ্চিমবংগ চৰকাৰৰ এক সিদ্ধান্তৰ প্ৰতিবাদত এই ঘোষণা আলু ব্যৱসায় সন্থাৰ অলপতে সুবুৰীয়া ৰাজ্যলৈ আলু সৰবৰাহত বাধা প্ৰদান কৰিছিল পশ্চিমবংগ চৰকাৰে ইয়াৰ অধীনত আনকি অসমৰো আলু সৰবৰাহত বাধা দিছিল মমতা বেনাৰ্জীৰ চৰকাৰে লগতে আলুৰ দাম হ্ৰাস কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মমতা বেনাৰ্জীয়ে বজাৰত যোগান বৃদ্ধিৰ সমানে আলুৰ দাম কমোৱাৰ নিৰ্দেশ দিছিল বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আলুৰ চাহিদা আৰু যোগানৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ব্যৱসায়ী সন্থাক কঠোৰ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতেই ৰাজ্যখনৰ আলু ব্যৱসায় সন্থাই ঘোষণা কৰিছে ধৰ্মঘটৰ সেই অনুসৰি পশ্চিমবংগৰ প্ৰায় ৮০,০০০ ব্যৱসায়ীয়ে ঘোষণা কৰিছে কৰ্মবিৰতি একাংশ ৰাজ্যলৈ সৰবৰাহ বন্ধ কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰিছে বংগ ব্যৱসায়ী সন্থাই সংস্থাটোৰ এনে কাৰ্যসূচীয়ে অসমতো প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে ইতিমধ্যে অসমৰ বজাৰত আলুৰ দাম বৃদ্ধিক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া আজিৰ তাৰিখত অসমত প্ৰতি কিলো আলুৰ দাম ৪০ৰ পৰা ৫০ টকা এনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিছে একাংশ কলা ব্যৱসায়ীয়ে বজাৰৰ কৃত্ৰিম নাটনিৰে সৃষ্টি কৰি মুনাফা লুটাৰ চেষ্টা চলাইছে একাংশ ব্যৱসায়ীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ অসাধু ব্যৱসায়ীৰ এনে কাণ্ড আজিও অব্যাহত আছে আজি দবাকাত যোগান বিভাগৰ অভিযানৰ পোহৰলৈ আহে অসাধু ব্যৱসায়ীয়ে সৃষ্টি কৰা আলুৰ কৃত্ৰিম নাটনিৰ কথা দবাকাত একাংশ পাইকাৰী বিক্ৰেতাই আলু কৃত্ৰিম নাটনি দেখুৱাই ৩৩ টকা পাইকাৰী দৰত বিক্ৰী কৰিছে আলু যাৰ ফলত খুচুৰা বজাৰৰ আলুৰ মূল্য হৈছেগৈ ৪৫ৰ পৰা ৫০ টকা এনে ব্যৱসায়িক নাকি লগাবলৈ দবকাৰ আলু বজাৰত আজি অভিযান চলাই যোগান বিভাগে কেৱল দবকাতে নহয় ৰাজ্যৰ আন একাংশ প্ৰান্ততো অব্যাহত আছে এই বিশেষ কাণ্ড ইফালে পশ্চিমবংগত আলু ব্যৱসায়ী ধৰ্মঘট আনফালে অসমত একাংশ অসাধু ব্যৱসায়ীৰ কৃত্ৰিম নাটনি চেষ্টা ইয়াৰ মাজতেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ গ্ৰাহকে আৰু এই সকলো দেখি শুনিও যেন এই মুহূৰ্তলৈকে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে প্ৰশাসনসমূহে আমরা সব রকম সহযোগিতা করার সত্ত্বেও সরকার আমাদের সাথে কোনো রকম কোঅপারেশন করেননি বারে বারে বর্ডার আটকেছে আমরা সেই নাকাল হয়ে গেছি বর্ডারে গাড়িগুলো ছাড়াতে আমরা কর্মবিরতি ডাকতে বাধ্য হয়েছি 22 তারিখ থেকে সরকারের এই অসহযোগিতার জন্য সরকারকে অনুরোধ করব পুলিশ যেভাবে বর্ডারে গাড়িগুলি আটকাচ্ছে এবং আমাদের ব্যবসার ব্যাঘাত ঘটাচ্ছে আমি ওনার কাছে এটা করজোড়ে অনুরোধ করব যাতে এই পুলিশি জুলুম গাড়ির ঘেরাঘেরিটা বর্ডারে না করে আমাদের যে সিদ্ধান্ত হলো দেখুন আমরা সরকারকে সব রকম ভাবে সাহায্য করছি আমাদের সারা পশ্চিম বাংলা ব্যাপী বিভিন্ন জায়গায় আলু স্টল কোথাও 26 টাকা কোথাও 28 টাকা কিলো বিক্রি করা হচ্ছে কখনো 28 টাকার বেশি আমরা বিক্রি করিনি এবং যখনই যেখানে আমাদের ডিএম বিডিও এসপি যেখানে যেখানে ডেকেছে প্ৰশাসনিকভাবে সেখানে যেই আমরা সাহায্য সহযোগিতার কথা বলে এসেছি হেয়া পশ্চিমবংগ ব্যৱসায় সন্থাৰ সংবাদ পেলৰ সম্পাদিত অংশ পশ্চিমবংগৰ আলুৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাঁতিকাষৰীয়া ৰাজ্যসমূহলৈ আলুৰ যোগান বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে পশ্চিমবংগৰ ব্যৱসায়ী সমাজে যাৰ বাবে তেওঁলোকে আজিৰ পৰা প্ৰতিবাদী কাৰ্যসূচীও পালন কৰিছে যদি এই অস্বাভাৱিক প্ৰক্ৰিয়া অব্যাহত থাকে তেতিয়াহ'লে আহি থকা সময়ছোৱাত অসমত আলুৰ দাম যে আৰু অধিক বৃদ্ধি পাব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে চৰকাৰে এই ক্ষেত্ৰত এতিয়াই বিহিত ব্যৱস্থা লোৱাটো বিচাৰিছে ৰাজ্যখনৰ সচেতন নাগৰিক সমাজে